হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকৰ ঘৰতে বহি নিজৰ মোবাইলেদি আপোনালোকে আয়ুষ্মান ভাৰতৰ অপাৰেটৰ আইডি কেনেকৈ বনাব। আপুনি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই কি বন্ধু বান্ধৱীসকল? আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড বনোৱা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। আপুনি যদি মোৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিব, নতুন নতুন ভিডিঅ' আপডেট পাব। ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো চাই উপকাৰী হ'ব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক আজি দেখুৱাম যে লাইভ প্ৰুফ দেখাই দিম। বন্ধু বান্ধৱীসকল, আপোনালোকে নিজৰ মোবাইলেদি আপোনালোকে অপাৰেটৰ আইডি আয়ুষ্মান ভাৰতৰ অপাৰেটৰ আইডি কেনেকৈ বনাব। আপোনালোকে জানে যে অপাৰেটৰ আইডি নহ'লে আপোনালোকে কেতিয়াও আয়ুষ্মান ভাৰতৰ কাৰ্ড যিটো নেকি আপোনালোকে কেতিয়াও বনাব নোৱাৰিব। অপাৰেটৰ আইডি হ'লে আপোনালোকে কাৰ্ড বনাব পাৰিব, ডাউনলোড কৰিব পাৰিব, আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, নিজেও বনাব পাৰিব, বেলেগৰো বনাই দিব পাৰিব। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, অলপ স্কিপ নকৰিব। বন্ধু বান্ধৱীসকলে ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। তাৰপিছতে আপোনালোকে একো বুজি নাপায় কমেণ্টত আহি পেলাই উল্টা পাল্টা কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰি পেলাই শেষলৈকে চাই থাকিব। আপোনালোকে অপাৰেটৰ আইডি বনাব লগা হ'লে আপোনালোকৰ এইটো মেইন ৱেবছাইটত আহিব লাগিব। বন্ধু বান্ধৱীসকল, এইটো ৱেবছাইট কিন্তু মোৰ টেলিগ্ৰাম চেনেলত এইটো ৱেবছাইটৰ লিংক দিয়া আছে। নহ'লে আপোনালোকে কি ক্ৰম ব্ৰাউজাৰত যায় আপোনালোকে ধুনীয়াকৈ সাৰ্চ বাৰত যায় চাৰ্চ কৰিব আয়ুষ্মান ভাৰত। আয়ুষ্মান ভাৰত বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপেজ খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওপৰতে দেখা পাইছে যে PMJAY বেনিফিচিয়াৰী পৰ্টেল। আপোনালোকে যিটো নেকি দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। সেইটো পৰ্টেলত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু দুটা অপশ্যন আছে, অপাৰেটৰ আৰু বেনিফিচিয়াৰী। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এনেকৈ আহিব নোৱাৰে, মোৰ টেলিগ্ৰামত কিন্তু লিংকটো দিয়া আছে। আপোনালোকে টেলিগ্ৰামত যাই পেলাই ধুনীয়াকৈ লিংকটো কপি কৰি পেলাই পেষ্ট কৰি দিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ কিন্তু টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে। বন্ধু বান্ধৱীসকল, তাৰপিছতে আপোনালোকে কি কৰিব, ধুনীয়াকৈ দেখা পাইছে নিশ্চয় যে দুটা অপশ্যন দিয়া আছে। আপোনালোকে ইয়াতে দেখা পাইছে বেনিফিচিয়াৰী আৰু অপাৰেটৰ। আপোনালোকে ধুনীয়াকৈ কি কৰিব, অপাৰেটৰ অপশ্যন যিটো আছে সেইটো ধুনীয়াকৈ ক্লিক কৰিব। অপাৰেটৰ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে কৰ্নাৰত একদম চিং ইন অপশ্যন বুলি এটা আছে। আপোনালোকে চিং ইন অপশ্যনত ধুনীয়াকৈ ক্লিক কৰি দিব। চিং আপ অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে অলপ সময় ৱেইট কৰিব। পেজটো লোডিং হওঁতে অলপ সময় ল'ব। অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, ধুনীয়াকৈ স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে লেখা আছে যে কেপচাৰ কোড। আপোনালোকে ইয়াতে কেপচাৰটো দেখা পাইছে কাষতে, কেপচাৰটো ধুনীয়াকৈ আপোনালোকে কেপচাৰ বক্সত বহাই দিব। কেপচাৰ বক্সত বহাই দি পেলাই আপোনালোকে কি কৰিব, তাৰপিছতে ভেলিডেট ক্লিক কৰিব। তাৰপিছতে বন্ধু বান্ধৱীসকল, আপোনালোকে তলতে দেখা পাইছে আধাৰ নম্বৰ। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে ধুনীয়াকৈ আধাৰ নম্বৰটো পাব। আধাৰ নম্বৰ বহাই দি পেলাই আপোনালোকে ভেলিডেট দেখা পাইছে তাতে ধুনীয়াকৈ ক্লিক কৰিব। ভেলিডেটত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে ইয়াতে দেখা পাইছে KYC মডেল। আপোনালোকে কি কৰিব, KYC মডেল আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ভেলিডেট ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন কেপচাৰ আহিব। আপোনালোকে ধুনীয়াকৈ কেপচাৰ কোডটো বহাই দিব। কেপচাৰ বক্সত বহাই দি পেলাই আপোনালোকে চিলেক্টত ক্লিক কৰিব। KYC মডেলত আপোনালোকে চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দুটা অপশ্যন আহিব। আপোনালোকে আধাৰ ফিংগাৰ আৰু এটা আছে আধাৰ OTP। আপোনালোকে কি কৰিব, ধুনীয়াকৈ আধাৰ OTPত ক্লিক কৰিব। আধাৰ OTPত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপ আপ খোল খাব। পপ আপটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকৰ ওপৰতে দেখা পাইছে যে সৰু এটা টিক বক্স আছে। আপোনালোকে ধুনীয়াকৈ টিক বক্সটো লগাই দিব। টিক বক্সটো লগাৰ পিছত আপোনালোকে তলফালে দেখা পাইছে এলাও আৰু ডান বুলি অপশ্যন আছে। আপোনালোকে কি কৰিব, এলাও অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। এলাও অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন নতুন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে আপোনালোকক কৈছে যে আকৌ ইয়াতে কেপচাৰ বক্সত আপোনালোকে কেপচাৰ ফিল আপ কৰিব লাগিব। কেপচাৰ বক্সত আপোনালোকে কেপচাৰ ফিল আপ কৰাৰ পিছতে আপোনালোকে ধুনীয়াকৈ আধাৰ OTPটো বহাব পাৰিব। আপোনালোকে আধাৰ OTPটো বহাওয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অট'মেটিকলি এনেকুৱাকৈ এটা এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ নেম, জেণ্ডাৰ, তাৰপিছতে আপোনালোকৰ এগেইন আপোনালোকৰ অলৰেডি চিলেক্ট থাকিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ অলৰেডি শ্ব' কৰিব। তাৰপিছত আপোনালোকে যিটো ষ্টেটটো চিলেক্ট কৰিব, আপোনালোকে এটা ভেলিড ইমেইল দিব। ইমেইল দিয়াৰ পিছত আপোনালোকে ভেৰিফাইডত ক্লিক কৰিব। ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনালোকে মোবাইল নম্বৰ এটা দি দিব। মোবাইল নম্বৰ দি পেলাই আপোনালোকে ভেৰিফাই ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে এটা ফটো আপলোড কৰি দিব। আপোনালোকৰ মোবাইলৰ পৰা ধুনীয়াকৈ চুজ কৰি পেলাই আপোনালোকৰ এটা পাছপৰ্ট চাইজ ফটো দি দিব। তাৰপিছত আপোনালোকে ইমেইল OTP আৰু আধাৰ OTPটো ধুনীয়াকৈ বহাই দি পেলাই আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখা পাইছে যে প্ৰিণ্ট এণ্ট্ৰি। আপোনালোকে প্ৰিণ্ট এণ্ট্ৰিত আপোনালোকে ধুনীয়াকৈ চিলেক্টত ক্লিক কৰিব। মই আপোনালোকে এটা এটাকৈ ধুনীয়াকৈ দেখাইছিলোঁ। তাৰপিছত আপোনালোকে কি কৰিব, যিসকল নেকি CCVL হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব, আপোনালোকৰ ইয়াত কি কৰিব, যিটো নেকি আপোনালোকৰ ষ্টেট যিটো হয় আপোনালোকে ধুনীয়াকৈ ষ্টেটটো ধুনীয়াকৈ চাই পেলাই আপোনালোকে ষ্টেটটো চিলেক্ট কৰি
ল'ব। আপোনালোকে জানে যে আমাৰ অসম হয়, ধুনীয়াকৈ অসমটো চিলেক্ট কৰি ল'ব, বেলেগ একো ষ্টেট চিলেক্ট নকৰিব যাতে ভুল নহয়। ইয়াতে কিন্তু বহুতকেইটা ষ্টেট আছে, আপোনালোকে বুজি যদি নাপায় ভালকৈ আপোনালোকে চাব। তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ এণ্ট্ৰি ট্ৰাইব বুলি এটা অপশ্যন আছে, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকে কি কৰিব, এণ্টিটি টাইপ বুলি আপোনালোকৰ অপশ্যন দেখা আছে, তাৰপাছত আপোনালোকে তাতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে প্ৰথমতে যিটো অপশ্যন দেখা পাইছে নেকি ক্ৰিয়েট অপাৰেটৰ, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে নেক্সট দেখা পাইছে এণ্ট্ৰিৰ নেম, আপোনালোকে কি কৰিব তাতে ধুনীয়াকৈ ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব বন্ধু-বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ CHC বুলি অপশ্যন আছে, আপোনালোকে ধুনীয়াকৈ CHC অপশ্যনত ক্লিক কৰি দিব। আৰু যিসকলৰ CHC নাই কমেণ্ট বক্সত জনাব, সেইসকলৰ কাৰণে স্পেচিয়েলি এটা ভিডিঅ' লৈ আহিম। তাৰপিছতে আপোনালোকে কি কৰিব, ইয়াতে CHC আইডিটো ধুনীয়াকৈ বহাই দিব। বহাই দি পেলাই আপোনালোকে কি কৰিব তলৰ ফালে আহিব। তলতে ইয়াতে দেখা পাইছে যে এজৰ ৰোল, আপোনালোকে এজৰ ৰোলটো ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে একেবাৰে তলতে দেখা পাইছে অপাৰেটৰ BIS, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন বুলি আপোনালোকে এটা অপশ্যন দেখা পাইছে, তাৰপিছত আপোনালোকে BIS যিটো আছে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ আহিল এডমিট কোড। এডমিট কোডটো এতিয়া আপোনালোকে ক'ত পাব, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকক, মই আপোনালোকক কৈ দি আছোঁ। আপোনালোকৰ ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব, আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিব। বন্ধু-বান্ধৱীসকল আপোনালোকক ধুনীয়াকৈ জনাই দি আছে আপোনালোকে এডমিট কোডটো ক'ত পাব। বন্ধু-বান্ধৱীসকল আপোনালোকে গুগলত যাই পেলাই আপোনালোকে ধুনীয়াকৈ চাৰ্চ কৰিব আছাম আয়ুষ্মান ভাৰত এডমিট কোড বুলি চাৰ্চ কৰি দিলে হ'লে আপোনালোকৰ সন্মুখত তেতিয়া এডমিট কোডটো আহি যাব। আপোনালোকে তাৰ পৰা আনি পেলাই এটা বহাব। বহাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ অপাৰেটৰ ID অ'পেন হৈ যাব। আজিৰ ভিডিঅ'টো এনে বহুত দিঘলীয়া হৈছে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ত দেখা হ'ব।